Dear class 10 students, এই ভিডিওটো তোমালোকৰ কেইটামান ডাটা বিচাৰি কৰা হৈছে। তো তাৰ কাৰণে মই তোমালোকক এখন অনলাইন ফৰ্ম বনাই পিনে তোমালোকক গ্ৰুপত শ্বেয়াৰ কৰিছো আৰু গ্ৰুপত শ্বেয়াৰ কৰিছো। তোমালোকে সেই গ্ৰুপত গৈ মই শ্বেয়াৰ কৰা লিংকটো ওপেন কৰি লবা। ঠিক আছে, ক্লাছ 10 যেটো গ্ৰুপ আছে তোমালোকৰ এই গ্ৰুপত গৈ তোমালোকে কি কৰি লবা, এনেকৈ ওপেন কৰিবা। ওপেন কৰাৰ লগে লগে তোমালোকে এটা অনলাইন ফৰ্মৰ লিংক দেখিবলৈ পাবা। তো এই লিংকটো তোমালোকে কি কৰিবা, এনেকৈ ওপেন কৰিবা। ওপেন কৰাৰ লগে লগে তোমালোকে এখন পেজ দেখিবলৈ পাবা। তোমালোকৰ সন্মুখত এনেকুৱা ধৰণে এখন পেজ ওপেন হ'ব। ঠিক আছে, এনেকুৱা ধৰণে এখন পেজ ওপেন হ'ব আৰু পেজখনত কি লিখা আছে, এনুৱেল এক্সাম মাৰ্ক এন্ট্ৰি ক্লাছ 9 ফৰ ক্লাছ 10 2024। মানে কি, তোমালোকে কি কৰিব লাগিব, তোমালোকে ক্লাছ 10 ষ্টুডেন্ট বিলাকে কি কৰিব লাগিব, তোমালোকৰ যোৱা বছৰৰ ক্লাছ 9 বছৰেকীয়া পৰীক্ষা মাৰ্ক তোমালোকে এই ফৰ্মখনত ভৰাব লাগিব। ঠিক আছে, কি ক'লো যে তোমালোকে ক্লাছ 10 ষ্টুডেন্ট খিনিয়ে যোৱা বছৰ ক্লাছ 9 বছৰেকীয়া পৰীক্ষাৰ মাৰ্ক তোমালোকে এই ফৰ্মখনত ভৰাব লাগিব। ঠিক আছে, তো এতিয়া কেনেকৈ কৰিবা, ঠিক আগৰ কৰা লিখে তোমালোকে আগত ফৰ্ম ফিলআপ কৰিছা এনেকুৱা ধৰণৰ। ঠিক আছে, তো প্ৰথমে তোমালোকে ইয়াতে নিজৰ নামটো লিখিবা, ইয়াত ডেট অফ বাৰ্থ দিবা, নিজৰ ডেট অফ বাৰ্থ বা জন্ম তাৰিখ বাৰ ইয়াৰ এইবিলাক দিবা। তাৰপিছত তোমালোকে ইয়াতে নিজৰ জেন্ডাৰ সিলেক্ট কৰিবা, ফাদাৰ নেম লিখিবা, মাদাৰ নেম লিখিবা। তাৰপৰা স্ক্ৰল ডাউন কৰি আনিবা, স্ক্ৰল ডাউন কৰি ইয়াতে নিজৰ এড্ৰেছটো দিবা, তোমালোকৰ ভিলেজখনৰ নামটোহে লিখি দিবা। ঠিক আছে, তাৰপিছত ইয়াতে তোমালোকে কন্টেক্ট নাম্বাৰ এটা দিব লাগিব। কাৰ কন্টেক্ট নাম্বাৰ, তোমালোকৰ গাৰ্জেন পেৰেণ্টৰ মানে মা দেউতাৰ যিকোনো এটা ফোন নাম্বাৰ ইয়াতে দিব লাগিব। ঠিক আছে, তাৰপিছত তোমালোকৰ নিজৰ কন্টেক্ট নাম্বাৰ, নিজৰ ফোন নাম্বাৰ ইয়াতে লিখিবা। তাৰপিছত তললৈ স্ক্ৰল ডাউন কৰি আনিবা, ইয়াতে কেটেগৰী সিলেক্ট কৰিব লাগিব, তোমালোকৰ কাষ্ট কি হয়। ঠিক আছে, OBC হলে OBC, OBC হলে OBC, SC হলে SC, এনেকৈ কি কৰিব লাগিব, তোমালোকে কাষ্টটোহে সিলেক্ট কৰিব লাগিব। তাৰপিছত তোমালোকে ইয়াতে তোমালোকে কি দিব লাগিব, তোমালোকৰ আধাৰ নাম্বাৰটো ইয়াতে টাইপ কৰি দিবা, নিজৰ আধাৰ নাম্বাৰটো। এইখিনি কৰাৰ পিছত এতিয়া তোমালোকৰ আহিব মেইন কামটো। ঠিক আছে, মেইন কামটো কি, তোমালোকে মাৰ্ক এন্ট্ৰি কৰিব লাগিব, তোমালোকৰ যোৱা বছৰৰ ক্লাছ 9 বছৰেকীয়া পৰীক্ষা মাৰ্ক। ঠিক আছে, ইয়াতে আছামিজত টোটেল মাৰ্ক কিমান পাইছিলা, তো টোটেল মাৰ্কটো ইয়াতে লিখিব লাগিব। ইংলিছত টোটেল কিমান পাইছিলা, মেথছত কিমান, সায়েন্সত কিমান পাইছিলা, তো এইখিনি তোমালোকে ভৰাব লাগিব, এনেকৈ ভৰাই যাব লাগিব। তাৰপৰা ইলেক্টিভ যিহেতু তোমালোকৰ IT আছিলে, গতিকে IT টোটেল মাৰ্ক কিমান পাইছিলা যোৱা বছৰ ক্লাছ 9, সেইটো তোমালোকে ইয়াত লিখিব লাগিব। তাৰপিছত তলত এইটো কি লিখিব লাগিব, জিমেইল ID অফ ষ্টুডেণ্ট, মানে ষ্টুডেণ্টৰ জিমেইল এড্ৰেছটো ইয়াতে লিখিব লাগিব, নিজৰ জিমেইল একাউণ্টৰ এড্ৰেছটো। ঠিক আছে, তাৰপিছত লাষ্ট তোমালোকৰ কি আছে, এটা ৰিমাৰ্ক অপশ্যন আছে। তো এই ৰিমাৰ্কত কি কৰিবা, তোমালোকে কিবা প্ৰব্লেম থাকিলে এই ৰিমাৰ্কত তোমালোকে লিখি দিব পাৰা। ঠিক আছে, তো এইটো কৰাৰ পিছত তোমালোকৰ আৰু কৰিবলগীয়া একো নাথাকে, এটাই কাম থাকিব, তোমালোকে কি কৰিব লাগিব, এই সাবমিট বুটামটো যে দেখিছা, এই সাবমিট বুটামটো তোমালোকে কি কৰিব লাগিব, ডাবল ক্লিক কৰি দিব লাগিব। আৰু যেতিয়াই ডাবল ক্লিক কৰি দিবা, লগে লগে তোমালোকৰ ফৰ্মখন সাবমিট হৈ যাব আৰু তোমালোকে এটা মেছেজ পাবা, your response has been recorded বা your data has been recorded বুলি। তেতিয়া গম পাবা যে তোমালোকৰ ফৰ্মখন সাকসেসফুলি সাবমিট হৈছে। ঠিক আছে, তো এবাৰ ফৰ্মখন সাবমিট কৰাৰ পিছত দ্বিতীয়বাৰ কিন্তু
ফৰ্মখন সাবমিট কৰা প্ৰয়োজন নাই আৰু দ্বিতীয়বাৰ নলয়ও ঠিক আছে তো এইখিনি আছিল তোমালোকক জনাবলগীয়া ইনফৰমেশন এই ডাটাখিনি মোক 2 দিনৰ ভিতৰতে তোমালোকে ফিল আপ কৰি দিব লাগিব বাই অনলাইন ফৰ্ম ঠিক আছে তো এতিয়াও যদি তোমালোকে এই চেনেলটো কোনোবা সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহলে এই চেনেলটো তোমালোকে কি কৰি ৰাখিবা সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে যাতে যিকোনো নোটিফিকেশন দিয়ে বা ভিডিও দিলেই বা আপলোড দিলে তোমালোকে যাতে গম পোৱা ঠিক আছে এইখিনি আছিল তোমালোকক জনাবলগীয়া